বজাত বিলাসীপাৰা নাইৰালগা দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰিছে চালকোছা আঞ্চলিক বন বিষয়া পবিত্ৰ ৰায়ে আৰু দলৰ। চালকোছা আঞ্চলিক বন বিষয়াক দলবদ্ধ আক্ৰমণ চলাই একাংশ বালি মাফিয়াই বিলাসীপাৰা বিভিন্ন প্ৰান্তৰ গৰাংনৈৰ বুকুৰ পৰা চোৰাং বালিৰ মাফিয়াই চলাই গৈছিল অবাধ খনন কাৰ্য। খনন কাৰ্যৰ বিৰুদ্ধে চালকোছা আঞ্চলিক বন বিষয়াৰ দলে চলাইছিল এক অভিযান। অভিযানৰ সময়তে বন বিষয়াক দেখি বেগী বালি কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত ফলত ট্ৰেক্টৰ চালকজন আহত হয়। পিছত ৰাইজে উত্তেজিত হৈ আঞ্চলিক বন বিষয়াগৰাকীৰ ওপৰত আক্ৰমণ কৰাৰ লগতে বাহনখন ভাঙি চুৰমাৰ কৰে। একাংশ গাঁৱৰ ৰাইজে আঞ্চলিক বন বিষয়াৰ দলটোক ৰক্ষা কৰি এটা ঘৰত ৰাখে দি আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু নাইৰালগা আৰক্ষীয়ে উপস্থিত হৈ আঞ্চলিক বন বিষয়াৰ দলটোক উদ্ধাৰ কৰি নাইৰালগা থানালৈ লৈ যায়। পিছত চালকোছা আঞ্চলিক বন বিষয়া পবিত্ৰ ৰায়ে বালি মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত বিলাসীপাৰা আৰক্ষী আৰু নাইৰালগা আৰক্ষীয়ে বালি মাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় বিষয়। মই চালকোছা বনাঞ্চলিক বিষয়া কুমাৰ ৰয় মোৰ নাম। তাৰমানে আজি আমি ৰাতিপুৱা 6টামান বজাত বিশেষ সূত্ৰে এটা খবৰ পাওঁ যে ওচৰ অঞ্চলত মানে বহুত নদীৰ মাটি কাটি মানে ট্ৰেক্টৰেদি মানে বহুত মানে চলাই বহুত অবৈধভাৱে খনন কাৰ্য কৰি আছে। তেনেকৈ তাৰপিছত মই লগালগ মই আহি যাওঁ, আহি পেলাই ঠিক ঠাক এখন গাড়ী পাই যাওঁ। পোৱাৰ পিছত গাড়ীখন ৰখাবলৈ যেতিয়া আমি ছিগনেল দিওঁ তেতিয়া গাড়ীখনে আমাৰ ষ্টাফৰ মোৰো গাৰ ওপৰত দি উঠাই লৈ যাব বিচাৰে। তেতিয়া আমি কোনো ৰকম জঁপিয়াই চাই ৰাস্তাত মানে জীৱনটো প্ৰাণটো ৰক্ষা কৰোঁ। তাৰপিছত আমি গাড়ীখনৰ নাম্বাৰটো নাপালোঁ, গাড়ীখন পলালে। পিছত আমি গাড়ীখন নাম্বাৰটো ল'বৰ কাৰণে পিছে গাড়ীখনক ধৰিবৰ কাৰণে গৈ আছিলোঁ। এতিয়া ৰাস্তাতে গাড়ীখন মানে আনলক কৰি দিলে। আনলক কৰি দিয়াৰ পিছত আমি গাড়ীখন যিহেতু বেক চাইডে নাম্বাৰ নাছিলে, নাম্বাৰটো লোৱাৰ কাৰণে আমি গাড়ীখনৰ পিছা কৰিছিলোঁ। পিছা কৰি থাকোঁতে মানে ৰাস্তা মানে অলপ দূৰ যোৱাৰ পিছত গাড়ীখন মানে অলপ পথাৰৰ দাঁতিত মানে পেলাই দিয়ে। পিছততো যেতিয়া আমি আহি আছিলোঁ, আহি থকা নাইৰালগা পাৰ্ট 2 তাতে মানে আমাক ৰাইজে আবদ্ধ কৰি ধৰে। আবদ্ধ কৰি মানে বহুত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। প্ৰায় 400মান মানুহ আছিলে, আক্ৰমণ কৰিবলৈ ধৰে। তেতিয়া লগে লগে মই মোৰ উদ্ধৰণ কৰ্তৃপক্ষক জনাওঁ আৰু বিলাসীপাৰা আৰক্ষী বিষয়াক জনাওঁ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আৰু নাইৰালগা আৰক্ষী বিষয়াক জনাওঁ। ডিপাৰ্টমেণ্টৰ গাড়ীখন বেয়া হৈছে, মানে ভাড়াত এখন গাড়ী আনিছিলোঁ। গাড়ীখন মানে চূৰ্ণ বিচূৰ্ণ কৰি ভাঙি চিঙি মানে নষ্ট কৰি দিয়ে, চূৰ্ণ বিচূৰ্ণ কৰে ভাঙি কৰি। যেনেকৈ ধৰণৰ কি আক্ৰমণ চলালে ট্ৰেক্টৰখনতো মোৰ লগতে মোৰ ষ্টাফ 3জন আছিলে, একদম গাৰ ওপৰতে উঠাব বিচাৰিছিল ট্ৰেক্টৰখন। কোনো ৰকম মানে আমি জঁপিয়াই ৰাস্তাৰ দাঁতিত প্ৰাণ ৰক্ষা কৰিছোঁ। কৰ্তব্যৰত অৱস্থাত আমাক এজন চৰকাৰী বিষয়া মই প্লাছ মোৰ ষ্টাফ আছে, কৰ্তব্যৰত অৱস্থাত আমাক প্ৰাণে মাৰিছিলে। গতিকে এতিয়া মই সেইকাৰণে এজাহাৰ দাখিল কৰিছোঁ। মানে দোষীক উপযুক্ত শাস্তি দিব লাগে, সেইটোৱে বিচাৰোঁ। মানে সেই স্থানীয় এজন বাসিন্দা নহ'লে আজি আমাৰ প্ৰাণ নাবাচে আৰু প্ৰত্যেকজনৰ। যেনেকুৱা এটা চিটুৱেশ্যন হৈছিলে তাত মানে প্ৰাণে বাচি অহাৰ মানে কি নাই।